হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ মেট্ৰিকৰ যিটো 2019 বৰ্ষত জেনেৰেল ছায়েন্সৰ যিটো প্ৰশ্ন কাকত আছিলে তাত থকা যিবোৰ MCQ আছে সেই MCQৰ উত্তৰসমূহ কৈ দিম আৰু ইয়াৰ লগতে তোমালোকৰ এইবাৰ 2024 বৰ্ষত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে ফাইনেলত কমন প্ৰশ্ন সেই প্ৰশ্নসমূহ তোমালোকক দেখুৱাই দিম। গতিকে ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো তোমালোকে একদম ফাৰ্ষ্টৰ পৰা একদম শেষলৈকে চাই থাকা আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। প্ৰথমটো MCQ আছে যে এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে। গেছটোৱে চূণ পানী ঘোলা কৰে। দ্ৰৱটোত আছে অপশ্যনত আছে NaCl, HCl, LiCl, KCl। গতিকে ইয়াৰ উত্তৰটো তোমালোকে জানাই, এইটো প্ৰশ্ন তোমালোকৰ কিতাপতো আছে। ইয়াৰ উত্তৰটো হ'ব 2 নম্বৰটো HCl। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ পিছত তোমালোকৰ যিটো 2 নম্বৰ MCQ আছে যে এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটোৰ পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো হ'ল। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকৰ ইয়াত অপশ্যনত দিয়া আছে কেলছিয়াম, কাৰ্বন, সিলিকন আৰু আইৰণ। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰটো কেলছিয়াম। ইয়াৰ পিছত যিটো 2 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ এইটো কিতাপৰ পৰাই দিছে যে 2 নম্বৰ প্ৰশ্নটো হ'ল যে মৌল Xে HCl2ৰ সংকেতৰ ক্লৰাইডৰ গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ। মৌল Xৰ তলৰ কোনটোৰ সৈতে একেটা বৰ্গত থকা সম্ভাৱনা সবাতোকৈ বেছি। গতিকে ইয়াৰ উত্তৰটো সকলোৱে জানা ছাত্ৰছাত্ৰীসকল যে মেগনেছিয়াম Mg। 2 নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত চোৱা ছাত্ৰছাত্ৰীসকল পিছৰ প্ৰশ্নটো আছে যে আমাৰ লালটিত থকা উৎসেচকবিধৰ নাম কি। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব এমাইলেজ। নেক্সট যিটো প্ৰশ্ন আছে যে মগজুৰ যি অংশই দেহ লৰচৰ বা সমতা ৰক্ষা কাৰ্য নিয়ন্ত্ৰণ কৰে সেইটো হ'ল। গতিকে ছাত্ৰছাত্ৰীসকল এইটো সকলোৱে জানা যে চেৰিবেলাম। ইয়াৰ পিছত যিটো F নম্বৰ প্ৰশ্ন আছে যে জীৱৰ ক্ৰম বিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পন্ন জীৱৰ উদ্ভৱ হয় সেই প্ৰক্ৰিয়াটো বোলা হয়। গতিকে ছাত্ৰছাত্ৰীসকল এই প্ৰশ্নটোৰ উত্তৰ মই কৈ নিদিওঁ, এই প্ৰশ্নটোৰ অপশ্যনকেইটা মই কৈ দি আছোঁ যে প্ৰথমটো অপশ্যন হৈছে প্ৰজাতিকৰণ, দ্বিতীয়টো অপশ্যন হৈছে ক্ৰমবিকাশ, তৃতীয় অপশ্যন হৈছে বংশানুক্ৰম আৰু চতুৰ্থ যিটো অপশ্যন আছে যে ভিন্নতা। গতিকে তোমালোকে যদি ইয়াৰ উত্তৰটো জানা তেনেহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰা আৰু তেতিয়া যদি নোৱাৰা তেনেহ'লে মই কমেণ্টত কৈ দিম। তাৰপিছতে চোৱা ছাত্ৰছাত্ৰীসকল G নম্বৰ যিটো প্ৰশ্ন আছে যে লক্ষ্যবস্তুৰ সমান আকাৰৰ হঠ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াত প্ৰথমটো যিটো অপশ্যন আছে যে লেন্সৰ মুখ্য ফকাছত, দ্বিতীয় অপশ্যন আছে যে ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত আৰু যিটো তোমালোকৰ তৃতীয় অপশ্যন আছে তৃতীয় অপশ্যনটো তোমালোকে চোৱা যে অহিমত আৰু চতুৰ্থ যিটো আছে অপশ্যন যে লেন্সৰ আলোক কেন্দ্ৰ আৰু ফকাছ দৈৰ্ঘ্যৰ মাজত। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এই 4 নম্বৰ অপশ্যনটো। তাৰপিছত চোৱা যিটো H নম্বৰ প্ৰশ্ন আছে যে নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ'ল। গতিকে ছাত্ৰছাত্ৰীসকল এইটো খুবেই এটা ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। এইটো প্ৰশ্ন প্ৰায়েই তোমালোকে চাই থাকিবা, টেষ্ট পেপাৰত আহিছে। গতিকে ইয়াৰ উত্তৰটো হ'ব 25 চেণ্টিমিটাৰ। ইয়াৰ পিছত চোৱা তোমালোকে আৰু এটা যিটো গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন যে বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1 কিলোৱাটৰ মানে কি। ইয়াৰ উত্তৰটো হ'ব তোমালোকে সকলোৱে জানা যে 2 নম্বৰ 3.6 × 10⁶ জুল। তাৰপিছতে ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা যিটো J নম্বৰ প্ৰশ্ন আছে যে তলৰ কোনটো জীৱভৰ শক্তিৰ উৎস নহয়। গতিকে এইটো কিতাপৰ প্ৰশ্ন, একদম ইজি প্ৰশ্ন, তোমালোকে সকলোৱে জানা। ইয়াৰ উত্তৰটো হ'ব 2 নম্বৰটো নিউক্লিয় শক্তি। ইয়াৰ পিছতে চোৱা ছাত্ৰছাত্ৰীসকল তোমালোকৰ VSA টাইপ যিবোৰ প্ৰশ্ন আছে এই VSA টাইপ প্ৰশ্নকেইটা এইবাৰ আৰু বেছিকৈ আহিব। 2019ত কমকৈ আহিছিলে, 2024ত 25টামান আহিব। গতিকে ছাত্ৰছাত্ৰীসকল এই VSA টাইপ যিটো 2019ত দেখুৱাই দি আছোঁ এই প্ৰশ্নখিনি তোমালোকে চায়েই পৰীক্ষাত বহিবা। ইয়াৰ কাৰণে তোমালোকে 2 নম্বৰ প্ৰশ্নটো চোৱা জীৱৰ অপহৰণ বিক্ৰিয়া এটাৰ উদাহৰণ দিয়া, এইটো খুবেই এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছত চোৱা 3 নম্বৰ যিটো প্ৰশ্ন আছে যে ধাতু এটাৰ নমনীয়তা কাক বোলে, এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ পাছত চোৱা ইয়াত থকা 4 নম্বৰ যিটো প্ৰশ্ন আছে 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ কাৰণে খুবেই এটা ইম্পৰ্টেণ্ট
প্ৰশ্ন ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে নেক্সট যিটো প্ৰশ্ন আছে যে নেক্সট প্ৰশ্ন আছে যে প্ৰভাৱী চৰিত্ৰ কাক বোলে তাৰপিছত আছে চকুৰ উপযোজন ক্ষমতা কি এইটো খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন প্ৰশমন বিক্ৰিয়া কি এইটো এটা খুবেই ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্নটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন 10 নম্বৰ প্ৰশ্নটো চোৱা যে একজন আৰু ডেণ্ড্ৰাইটৰ মাজৰ দূৰত্ব দুটা পাৰ্থক্য লিখা এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন তাৰপিছত ছাত্ৰ ছাত্ৰীসকল চোৱা তোমালোকে 12 নম্বৰ যিটো প্ৰশ্ন আছে এই 12 নম্বৰ প্ৰশ্নটো চোৱা এইটো পোহৰ চেপ্টাৰ যিটো আছে তোমালোকৰ লাইট চেপ্টাৰ এই লাইট চেপ্টাৰৰ পৰা আহিছে খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকে এই প্ৰশ্নটো ভালদৰে চাই থবা ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই 14 নম্বৰ প্ৰশ্নটো চোৱা এইটো আটাইতকৈ খুবেই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন যে অজন স্তৰৰ কেনেকৈ অৱক্ষয় ঘটিছে চমুকৈ ব্যাখ্যা কৰা এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকে 17 নম্বৰ প্ৰশ্নটো এইটো পৰীক্ষাত নাহিলেও এনেকুৱা ধৰণৰ আৰু এটা প্ৰশ্ন তোমালোকৰ 2024ত আহিব সেইটো হ'ল যিটো তোমালোকৰ দ্বিতীয় নম্বৰ চেপ্টাৰত থকা যিবোৰ কাৰ্যকলাপ আছে এই কাৰ্যকলাপখিনি তোমালোকে ভালদৰে পঢ়িবা কাৰণ কাৰ্যকলাপৰ পৰা এনেকুৱা ধৰণৰ প্ৰশ্ন আহে গতিকে এই প্ৰশ্নটোৰ কাৰণে তোমালোকে কাৰ্যকলাপখিনি পঢ়িবা দ্বিতীয় নম্বৰ চেপ্টাৰৰ সায়েন্সৰ তেতিয়াহে তোমালোকে এই প্ৰশ্নখিনি পাৰিবা ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা ইয়াত থকা যিটো সি নম্বৰ প্ৰশ্ন আছে এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট ডাইৰেক্ট কিতাপৰ প্ৰশ্নই বেছিভাগ দিয়া হৈছে তোমালোকে যদি কিতাপৰ প্ৰশ্নখিনিয়ে পঢ়া তেতিয়াও তোমালোকে লেটাৰ মাৰ্ক এটা পাই যাবা প্ৰশ্ন আৰু এটা শৰ্ট প্ৰশ্ন আছে যে তোমালোকৰ ফাইনেলত আহি যাব পাৰে যে হৰমন কি হোৱাট ইজ হৰমন এইটো প্ৰশ্ন আহি যাব পাৰে ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই মেথছখিনি চাই লোৱা 24 নম্বৰ প্ৰশ্নটো তিনি মাৰ্কছৰ কাৰণে তোমালোকৰ মেথছ আহিব বিদ্যুৎ চেপ্টাৰৰ পৰা আহিব আকৌ পোহৰ চেপ্টাৰৰ পৰা আহিব গতিকে মেথছখিনি তোমালোকে ভালদৰে শিকি ল'বা কাৰণ মেথছখিনি শিকিলে তোমালোকৰ বহুতখিনি মাৰ্ক আগুৱাই যাবা ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছতে আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে মানুহৰ লিংগ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো কেনেকৈ কৰা হয় সেইটো তোমালোকে ভালদৰে শিকি ল'বা কাৰণ এইটো প্ৰশ্ন 3 মাৰ্কছৰ কাৰণে প্ৰায় অহা দেখা যায় তাৰপিছত আৰু এটা প্ৰশ্ন চোৱা যে মানুহে ক্ৰম বিকাশ আৰু শ্ৰেণী বিভাজনৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা এইটো প্ৰশ্ন আহি যাব পাৰে তাৰপিছত আৰু এটা প্ৰশ্ন আছে মানুহে কেইযোৰ লিংগ ক্ৰমজম বহন কৰে এইটো খুবেই এটা ইম্পৰ্টেণ্ট মানুহৰ সন্তানৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ কেনেকৈ কৰা হয় এইটো মই অলপ আগত ক'লোৱেই এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট প্ৰায় এনেকুৱা কোনো এক্সামেই নাই যে এইটো প্ৰশ্ন অহা নাই খুবেই প্ৰশ্ন গতিকে ছাত্ৰ ছাত্ৰীসকল মই যিবোৰ প্ৰশ্ন এতিয়া দেখুৱাই দিলোঁ তোমালোকক এই প্ৰশ্নখিনি তোমালোকে ভালদৰে পঢ়িবা এইটো প্ৰশ্নৰ পৰাই তোমালোকৰ 40% মান আহি যাব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা